সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ ধুবুৰী জিলা সমিতি আৰু 3খন নগৰ তথা 7খনকৈ ছেক্টৰ সমিতিৰ উদ্যোগত ভাৰত মাতৃৰ সুৰক্ষাত নিয়োজিত BSF, CRPF, কেন্দ্ৰীয় আৰক্ষী, অসম আৰক্ষীৰ বিভিন্ন ছাৱনীত পবিত্ৰ ৰাখী বন্ধন উৎসৱ পালন কৰা হয়। প্ৰতিটো অনুষ্ঠানতে ব্যাপক উৎসাহ উদ্দীপনাৰে সুৰক্ষা কৰ্মীসকল অংশগ্ৰহণ কৰে। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ সভানেত্ৰী ডক্টৰ প্ৰতিমা নিয়োগীয়ে পাণবাৰীস্থিত BSFৰ মুখ্য কাৰ্যালয়ত উপস্থিত থাকি BSFৰ বিষয়া তথা জোৱানসকলক সম্বোধন কৰে। মঞ্চৰ নৱনিযুক্ত অসম ৰাজ্যিক সভাপতি বাবুল কুমাৰ ৰায়েও পাণবাৰীস্থিত BSFৰ ছেক্টৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ৰাখী বন্ধন কাৰ্যসূচীত উপস্থিত থাকে। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় অসম। सारा चीज एक संस्कृति, एक समाज का सुरक्षा, उसका देखभाल करना। तो अगर ये हमारे पास आई हैं, हमारे पास एक जागरण के लिए इन्होंने जैसे अपना मोटो बताया, इनका 3 मोटो है और साथ में इनका पूरे भारत में सीमाओं पर मतलब कि इनका जो है जाना रहता है और हर रक्षाबंधन के अवसर पर आते हैं। तो मुझे बहुत अच्छा लगा ये जानकर कि इन्होंने मतलब बहुत एक्टिवली पार्टिसिपेट किया। हम लोग तो एक्टिवली बॉर्डर में रहते हैं, लेकिन एक बार मोनोटोनस हो जाता है, उस चीज से हटके थोड़ा सा कुछ अलग मिलता है देखने को, तो एक अलग से और एक जोश आता है, एक नया ऊर्जा मिलता है हम लोग को काम करने के लिए। हमारे लिए लोग भी कुछ सोचते हैं, हम लोग तो देश के लिए सोचते हैं, क्या देश वाले भी हमारे लिए सोचते हैं। इन्होंने आज ये एहसास कराया कि हम भी हैं आपके साथ। तो इनको पूरे इनके ग्रुप को BSF की तरफ से मैं बहुत बहुत धन्यवाद देना चाहूँगा, जिन्होंने बहुमूल्य समय निकाल के हमारे साथ ये पवित्र पर्व पे हमारे पास आए हैं और रक्षाबंधन के लिए एक पवित्र त्योहार को हमारे साथ मनाने के लिए अवसर मिला है। सबको बहुत बहुत धन्यवाद। मैं बाबलू कुमार राय, सभापति सीमांत चेतना मंच पूर्वोत्तर। आज শাওণ মাহৰ ৰাখী পূৰ্ণিমাৰ দিনত আমি ৰাখী বন্ধন অনুষ্ঠান, আমাৰ যিটো কেলেণ্ডাৰ অনুষ্ঠান আছে সেই অনুষ্ঠানৰ এটা অনুষ্ঠান হয়। এই অনুষ্ঠানত আমি ধুবুৰী জিলাৰ আমাৰ 7খন ছেক্টৰ, 3খন নগৰ আৰু 8খন বৰ্ডাৰত থকা BOP কোম্পানী হেডকোৱাৰ্টাৰ, ছেক্টৰ হেডকোৱাৰ্টাৰ পাণবাৰী, ধুবুৰী ছেক্টৰ 60 BN BSF পাণবাৰী, 150 BN BSF পাণবাৰী এণ্ড 89 BN BSF পাণবাৰী, এই কেইটা হেডকোৱাৰ্টাৰত আমি এই সকলোৱে ধুবুৰী জিলাৰ সকলৰ লগত মই নিজে গৈ পেলাই তাতে আমি ৰাখী বন্ধন অনুষ্ঠান 3টা ঠাইত বিভক্ত কৰি পেলাই আমি অনুষ্ঠান পালন কৰিলোঁ। এই অনুষ্ঠানত আমি এটাই মেছেজ তেখেতসকলৰ পৰা পালোঁ যে তেখেতসকলে সীমান্ত ঘৰ এৰি পেলাই সীমান্ত অঞ্চলত আমাৰ দেশ মাতৃৰ হকে যি ছিকিউৰিটি সুৰক্ষাৰ যি দায়িত্ব বহন কৰি আহিছে, তেওঁলোকে ঘৰৰ যিটো অভাৱ অনুভৱ কৰিছিল, আমি যোৱাৰ পাছত তেখেতসকলৰ পৰা এই অনুভৱটো দূৰ হৈছে বুলি আমি এটা অনুভৱ আজি পালোঁ। আৰু তেখেতসকলে DIG ছাৰ উপেন্দ্ৰ ছাৰে যি ধৰণে আমাক উৎসাহিত কৰিলে আৰু দেশ মাতৃৰ হকে আমি যি সীমান্ত চেতনা মঞ্চ তেখেতসকলৰ লগত সহযোগিতাত আছোঁ, তাৰ কাৰণে তেখেতসকলে আমাক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু অদূৰ ভৱিষ্যতত এই অনুষ্ঠানৰ লগতে সীমান্ত চেতনা মঞ্চৰ প্ৰতিটো কাৰ্যসূচীৰ লগত তেখেতসকলে জড়িত থাকিব বুলি আমাক এটা আশ্বাস দিছে। আৰু আগন্তুক দিনত ইয়াতকৈ স্বাৱলম্বন আৰু সুৰক্ষাৰ ক্ষেত্ৰত তেখেতসকলে যি ধৰণে অনুষ্ঠান কৰিবলৈ আমি যাওঁ, সেই অনুষ্ঠানসকলত তেখেতসকলে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি আমাক আশ্বাস দিছে। ধন্যবাদ। সীমাৱৰ্তী 9খন জিলা, 6 নগৰ, গুৱাহাটী মহানগৰ, এই বঙাইগাঁও নগৰ, এই সকলো লখিমপুৰ মাৰ্ঘেৰিটা সকলো ঠাইতে আমাৰ এই ৰাখী বন্ধন অনুষ্ঠান পালন কৰা হৈছে।